ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে পুনৰ কেইবাটাও সুখবৰ আহিছে। ৰাজ্য চৰকাৰৰ ফালৰ পৰা কৰ্মচাৰীসকলৰ বাবে পুনৰ কেইবাটাও ডাঙৰ সিদ্ধান্ত লোৱা হৈছে, য'ত NHM ঠিকাভিত্তিক কৰ্মচাৰী টিউটৰসকলৰ বাবে আহিছে ভাল খবৰ। অৱশেষত দৰমহা বৃদ্ধি, আন সেৱা সুবিধাকে আদি কৰি কেইবাটাও সুখবৰ দিছে এইসকল কৰ্মচাৰী। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো সুখবৰ, অসম কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। NHMৰ স্বাস্থ্যকৰ্মীৰ সামাজিক সুৰক্ষা। কেবিনেটে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান NHMৰ মৃত কৰ্মচাৰীৰ নিকট আত্মীয়ৰ বাবে অনুকম্পামূলক ধনৰাশিৰ পৰিমাণ 5 লাখ টকাৰ পৰা 7.5 লাখ টকালৈকে বৃদ্ধি কৰাৰ বাবে অনুমোদন জনাইছে। বৰ্ধিত ধনৰাশি NHMৰ অধীনত ৰাজ্যিক সমৰ্থন বাজেটৰ পৰা সংগ্ৰহ কৰা হ'ব, যি আমাৰ ফ্ৰণ্টলাইন স্বাস্থ্যকৰ্মীসকলৰ পৰিয়ালৰ বাবে সামাজিক সুৰক্ষা সমৰ্থন শক্তিশালী কৰিব। ইপিনে ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ বাবে এটা সুখবৰ দিছে। মিনি ITIৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ বাবে সংশোধিত দৰমহা। কেবিনেটে দুধনৈ, পাঠশালা, ৰঙিয়া, বিশ্বনাথ চাৰিআলি আৰু তিতাবৰ 5খন মিনি ITI 170 জন ঠিকাভিত্তিক কৰ্মচাৰীৰ বাবে 1 জানুৱাৰী 2024 পৰা কাৰ্যকৰী হোৱাকৈ 3% বাৰ্ষিক বৃদ্ধি অনুমোদন জনাইছে। তেওঁলোকৰ মূল পাৰিশ্ৰমিক সংশোধন কৰি স্থিৰ দৰমহাৰ গাঁথনি উন্নীতকৰণৰ বাবে অনুমোদন জনোৱা হৈছে। ইপিনে টিউটৰসকলৰ বাবে আহিছে আন এক গুৰুত্বপূৰ্ণ খবৰ। দৰমহা বৃদ্ধিক লৈ অফিচিয়েল আপডেট আহি পৰিছে। কাৰ কিমান দৰমহা বৃদ্ধি হৈছে উল্লেখ কৰিছে যে ডিগ্ৰী কলেজৰ প্ৰিন্সিপালসকলৰ যিসকলৰ 1 বছৰৰ পৰা 2 বছৰ সেৱা সম্পূৰ্ণ হৈছে তেওঁলোকৰ 37,000 টকা, 3 পৰা 5 বছৰ সেৱা সম্পূৰ্ণ কৰাসকলৰ 40,000 আৰু 5 বছৰৰ ওপৰত সেৱা সম্পূৰ্ণ কৰাসকলৰ 6% বৃদ্ধি হ'ব। এছিষ্টেণ্ট প্ৰফেচৰসকলৰ তেনেধৰণে 27,000, 30,000 লগতে 6% যিসকলৰ 5 বছৰৰ ওপৰত সেৱা হৈছে। ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰিন্সিপালসকলৰ 20,700 টকা, 23,000 টকা আৰু ইপিনে 6% ইনক্ৰিমেণ্ট। লগতে পষ্ট গ্ৰেজুৱেট টিচাৰৰ 16,200 টকা, 18,000 টকা আৰু ইপিনে 6% বৃদ্ধি। ডেমনষ্ট্ৰেটৰসকলৰ 14,400 টকা আৰু 16,000 টকা লগতে ইপিনে 6% বৃদ্ধি। হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ছাবজেক্ট টিচাৰসকলৰ 16,200 টকা, 18,000 টকা আৰু 6% বৃদ্ধি। ডেমনষ্ট্ৰেটৰসকলৰ 14,400 টকা, 16,000 টকা আৰু 5 বছৰ সম্পূৰ্ণ কৰাসকলৰ 6% বৃদ্ধি। হাইস্কুলৰ হেডমাষ্টাৰ ছুপাৰিণ্টেণ্ডেণ্টসকলৰ 16,200 টকা, 18,000 টকা ইপিনে 6% বৃদ্ধি। এছিষ্টেণ্ট হেডমাষ্টাৰ, এছিষ্টেণ্ট ছুপাৰিণ্টেণ্ডেণ্টসকলৰ 14,400 টকা, 16,000 টকা আৰু 6%। আপাৰ প্ৰাইমেৰী স্কুলৰ, মিডল ইংলিছ স্কুলৰ হেডমাষ্টাৰসকলৰ 12,150 টকা, 13,500 টকা আৰু 6%। এছিষ্টেণ্ট টিচাৰসকলৰ 10,800 টকা, 12,000 টকা আৰু 6%। গ্ৰেজুৱেট টিচাৰসকলৰ ছায়েন্স মেথমেটিক্স 11,700 টকা, 13,000 টকা আৰু 6%। হিন্দী টিচাৰসকলৰ 10,800 টকা, 12,000 টকা আৰু 6% বৃদ্ধি। প্ৰাইমেৰী স্কুল, লোৱাৰ প্ৰাইমেৰী স্কুলৰ ক্ষেত্ৰত এছিষ্টেণ্ট টিচাৰসকলৰ 10,800 টকা, 12,000 টকা আৰু ইপিনে 6%। আৰু এয়া আছিলে টিউটৰসকলৰ দৰমহা বৃদ্ধিৰ নতুন নিৰিখ। আৰু ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে শেহতীয়াভাৱে এইসমূহ সিদ্ধান্ত লোৱা হৈছে। আৰু পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।